তাৰপৰা সেইফালে ঈদগাহ ৰোড তাত গ'লোঁ আমি। অভিযানটো আমাৰ গোটেই যিমানখিনি মেট্ৰ' ফাৰ্মাচী আছে আমাৰ আজি 3 দিন হ'ল আমাৰ ইনভেষ্টিগেশ্যন চলি আছে। যোৱাকালিও কৰিলোঁ, পৰহি কৰিলোঁ, আজি 3 নম্বৰ দিন। ইয়াততো এতিয়া আমি ভাইলেশ্যনখিনি পাইছোঁ। তেওঁ ফাৰ্মাচীজন নাই ন এতিয়া ইয়াত, তেওঁ ফাৰ্মাচীজন বৰ্তমান এবচেণ্ট আৰু এংগেজে নাই। আৰু পাৰ্চেছ বিল ৰেকৰ্ড পাতি আমি বিচৰা হৈছে, চলি আছে, কণ্টিনিউ চলিছে। জাষ্ট ষ্টাৰ্ট হৈছে, অলপ টাইম লাগিব। আৰু এইখনতো আমি এখন চিজ কৰা হ'ল, আনলাইচেঞ্চ পালোঁ, ড্ৰাগ লাইচেঞ্চ নাই, মেডিচিনখিনি আমি চিজ কৰা হ'ল, টেষ্ট কৰা হ'ব। হাতীগাঁৱৰ চিজুবাৰী অঞ্চলত অভিযান চলাওঁ। তাৰে এখনত আপোনাৰ আমি লাইচেঞ্চবিহীনভাৱে তেওঁলোকে ৰিটেইল লাইচেঞ্চ দি দোকান খুলি ৰাখিছিলে। ত' এজ পাৰ প্ৰচিডিউৰ আমি তেওঁলোকৰ যিখিনি মেডিচিন আছিলে সেইখিনি চিজ কৰা হয়। আৰু নেক্সট ষ্টেজত যিখিনি আমাৰ এজ পাৰ ল' তেওঁলোকৰ যিখিনি প্ৰচিডিউৰ আমাৰ ইনভেষ্টিগেটিং অফিচাৰ কামৰূপ মেট্ৰ'ই চলাই ৰাখিব। আৰু ক'ত অভিযান? তাৰপিছত আপুনি এই অঞ্চলত আহি চিজুবাৰী তিনিআলি অঞ্চলত আহিলোঁ। তেওঁ দেখোঁ যে তেওঁলোক মানে ফাৰ্মাচিষ্টজন ৰিলিজ দিয়া অলমষ্ট 2 বছৰ পাৰ হ'ল। তাৰপিছতো তেওঁ দোকান চলাই ৰাখিছে আৰু তাৰ লগতে যিখিনি ৰেজিষ্টাৰ বা ৰেকৰ্ডছ মেইনটেইন কৰিব লাগে সেইখিনি তেওঁ আমাক এতিয়ালৈকে দেখাব পৰা নাই। তো সেই হিচাপত যিখিনি আমাৰ ৰিকমেণ্ডেশ্যন আছে আমাৰ হাই অথৰিটিক তেওঁক লাইচেঞ্চখনৰ ওপৰত একশ্যন ল'বলৈ ৰিকমেণ্ড কৰা হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।